বিজেপিয়ে বেয়াকৈ উপেক্ষা কৰিছে মিত্ৰ নেতা প্ৰমোদ বড়োক। ইউপিপিএলৰ বুকুচাত উঠি সোৱাদ লোৱা বিজেপিক এতিয়া অকলেই লাগে সোৱাদ। মিত্ৰ দলক একাষৰীয়া কৰি বিটিআৰত হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক প্ৰচাৰ। ইউপিপিএলৰ ধ্বজা আঁতৰাই বিজেপিৰ নিচান উৰুৱাবলৈ তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰশ্ন হয় কিমান আত্মবিশ্বাসী প্ৰমোদ বড়ো। বিজেপি গৰিষ্ঠ সংখ্যাৰে জয়ী হলে গাদী থাকিবনে প্ৰমোদ বড়োৰ? উচ্চাৰণ নকৰিলেও শাসনাধিষ্ঠ ইউপিপিএলৈ বিজেপিয়ে নমাইছে প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰীয়ে মিত্ৰদল ইউপিপিএলৰে দুৰ্বলতা উদঙালে বিটিআৰত। বিগত দিনত কিদৰে ইউপিপিএলৰ নেতৃত্বত থকা শাসনকালত আঁচনি লাভ নকৰে মহিলাই সেই কথাকেই বিটিআৰবাসীক বুজালে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ বিটিআৰতো এই আঁচনিত বহুত মহিলাৰ নাম এতিয়াও সোমোৱা নাই। বহুতৰ নাম আছে, বহুতৰ নাম নাই। কিন্তু আমি অসমত আমাৰ টাৰ্গেট হ'ল 40 লাখ মহিলাক দিয়া। কিন্তু মই বিটিআৰত লিষ্ট চাইছো, যদি জাগিৰোডত 40,000ৰ নাম আছে, বিটিআৰত 10,000 12,000 মহিলাৰ নাম আছে এটা এটা সমষ্টিত। তাৰ মানে চৰকাৰৰ আঁচনি এতিয়াও বিটিআৰত সকলোৱে নাপায়। প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব টকা দিয়ে, কিন্তু বহুত পৰিয়ালৰ ঘৰ বনোৱাই নাই, নহলে ঘৰত নাম অহা নাই। এইবাৰ সকলোৱে জিঅ' টেগিং কৰিছে আৰু এইবাৰ সকলো মানুহকে আমি ঘৰ দিব লাগিব। তাৰ কাৰণে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছো। এয়া ভেৰগাঁৱৰ আজিৰ নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ কিয়দাংশ। অৰ্থাৎ বৰ্তমান শাসনত থকা প্ৰমোদ বড়োৰ নেতৃত্বকেই এক প্ৰকাৰে দোষাৰোপ কৰি এইবাৰ অকলেই বিটিআৰ দখলৰ উদ্দেশ্যেৰে নামি পৰিছে শাসকীয় বিজেপি। বাৰে বাৰে প্ৰতিখন সভাতেই মুখ্যমন্ত্ৰীয়ে দিছে স্পষ্ট ইংগিত। বিটিআৰত বিজেপিয়ে হ'ব গৰিষ্ঠ সংখ্যক আসন লাভ কৰা দল। 2020 চনৰ পূৰ্বে বিটিআৰৰ গাড়ীত 20খন আসনেৰে আছিল হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল। কিন্তু সেই নিৰ্বাচনত বিপিএফক উফৰাই একালৰ এপছু নেতা প্ৰমোদ বড়োৰ নেতৃত্বত 12খনকৈ আসনত নতুন ভুমুকি মাৰে ইউপিপিএলে। সেই ইউপিপিএলক লগত লৈয়ে শাসনভাৰলৈ আহে বিজেপি দল। কিন্তু সেই প্ৰমোদ বড়োকেই এতিয়া যেন উপেক্ষা কৰি নিৰ্বাচনী প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যিমান মিটিঙত যোৱা 7 দিনত মই গৈছো, ৰাইজৰ বিজেপিৰ প্ৰতি মৰম দেখিছো। আৰু মই এইবাৰ ক'ব পাৰো যে বিটিআৰত এইবাৰ বতাহ পৰিৱৰ্তন হৈছে। বিজেপি দলে আটাইতকৈ বেছি সিট পাব আৰু বিজেপি দলেই আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে এইবাৰ নিৰ্বাচনত জিকিব, তাত কোনো সন্দেহ নাই। এয়া আজিৰ ওদালগুৰিৰ খৈৰাবাৰী সমষ্টিৰ কাৰ্যকৰ্তাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাস যে বিটিআৰত বৃহৎ পৰিৱৰ্তন ঘটিব আৰু গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব বিজেপি দলে। অৰ্থাৎ মুখেৰে নাম নললেও বৰ্তমান শাসনত থকা ইউপিপিএলক যে গাদীচ্যুত কৰি বিজেপি দলে শাসনত বহিব, তাৰে স্পষ্ট ইংগিত প্ৰতিখন সভাতেই দিছে হিমন্ত বিশ্ব শৰ্মাই। সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপিক? লাগিবনে নাই বিজেপিক? য'তে মই সুধিছো ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে। আনহাতে হিতাধিকাৰী আঁচনিৰ লোভ দিয়েই বিটিআৰবাসীক ভোট খুজিলে হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰৰ দিনটোত বিটিআৰৰ খৈৰাবাৰী, ভেৰগাঁও, ঔৰংগাজুলিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো ভাষণতেই স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ মন্তব্য যে বিটিআৰত এইবাৰ আহিব বিজেপি দল। মিত্ৰদল ইউপিপিএল এতিয়া পুৰণি হ'ল। ইউপিপিএলৰ বুকুচাত উঠি বিটিআৰত শাসনত বহা বিজেপিক এতিয়া অকলেই লাগে বিটিআৰৰ সোৱাদ। নিউজ ডেস্ক ৰিপোৰ্ট,
দি ক্ৰছ কাৰেণ্ট।